আৰু সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইড ইউটিউব চেনেললৈ। তো আজি অলপমান আমি বেজাৰা ফালে আহিছিলোঁ। তো বেজাৰাত আমাৰ তিনিজন বেজাৰ ঠিক আছে। নমস্কাৰ সকলোকে, মই প্ৰাচুৰ্য ছাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইড ইউটিউব চেনেললৈ। আৰু বৰ্তমান আজি আমি অলপমান বেজাৰাৰ টিটকুচি গাঁও এইফালে আহিছিলোঁ। তো বৰ্তমান আমাৰ মাজত দুজন ষ্টুডেণ্ট আছে আৰু এজন ষ্টুডেণ্টৰ অভিভাৱক আছে। এইফালে আছে আমাৰ যুগল আছে, 2022ত যুগলে ছিট পাইছিলে প্ৰথম বেটছত। বৰ্তমান যুগলে এতিয়া জেএনভি ৰঙিয়াত ক্লাছ 8ত পঢ়ি আছে। আৰু এইফালে আছে আমাৰ সুদীপ্ত, 2023ত সুদীপ্তৰ ছিট পাইছিলে। তো সুদীপ্ত এইবাৰ জেএনভি ৰঙিয়া মানে যিখন মেট্ৰ' কামৰূপ মেট্ৰ'ত এইবাৰ ফাৰ্ষ্ট বেটছৰ ষ্টুডেণ্ট হয়, ক্লাছ 7ত পঢ়ি আছে। আৰু এইফালে আমাৰ ৰিদীপৰ দেউতাক আছে। তো ৰিদীপৰ দেউতাকৰ লগতো আমি কথা পাতিম, সকলোৰে লগতে আমি আলোচনা কৰিম যে কেনেকৈ ষ্টুডেণ্টক পঢ়িব লাগে বা গাৰ্জেন অভিভাৱক হিচাপে আপোনালোকে কেনেকৈ কি কৰিছিলে ৰিদীপৰ দেউতাক বা যুগলৰ দেউতাকে বা আমাৰ সুদীপ্ত আৰু যুগলে কি ধৰণে প্ৰস্তুতি কৰিছিলে বা জেএনভিত থাকি কেনেকুৱা অনুভৱ, গোটেইখিনি বস্তু আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু শেষৰ পৰা আৰম্ভণিৰ পৰা শেষলৈকে ভালকৈ চাব, বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব আপোনালোক সকলোৰে কাৰণে। তো পোনপ্ৰথমতে আমি ৰিদীপৰ দেউতাকৰ ওচৰত আহোঁ। তো এতিয়া আপোনালোকে আমাৰ লগতো জুলাই 2023 জানুৱাৰী মাহৰ পৰা ক্লাছ লৈছিলে। তো জানুৱাৰীৰ পৰা আপোনালোকে এপ্ৰিলৰ পৰীক্ষা আছিলে, 4 মাহ আপোনালোকে ক্লাছ লৈছিলে। তো এতিয়া আপোনালোকে ৰিদীপক কি ধৰণে প্ৰস্তুতি কৰিছিলে বা ৰিদীপে কেনেকৈ পঢ়িছিলে বা কি ধৰণে আপোনালোকে কৰিছিলে অলপমান সকলোকে জনাই দিয়ক। আৰু আপুনি অভিভাৱক হিচাপেতো আপুনি বহুতখিনি তাৰ লগত লাগি আছিলে, মই নিজে পাইছোঁ। তো আপুনি অভিভাৱক হিচাপে কেনেকুৱা ধৰণৰ কি কৰিছিলে তাৰ লগত? মই ৰিদীপৰ দেউতাকে কৈছোঁ, ৰিদীপ কিবা এটা অসুবিধাৰ কাৰণে আহিব পৰা নাই। মই গাৰ্জেন হিচাপে আহিছোঁ এই ভিডিঅ'টো ছাৰহঁতৰ লগত। ছাৰ যিহেতু ক্লাছ কৰিছিলে 2023 জানুৱাৰীৰ পৰা 4 মাহ ক্লাছ কৰিছিলে, কিন্তু প্ৰথম অৱস্থাত আমি ভাবিছিলোঁ যে ক্লাছ ক'ত দিম। তো আমি একো গম পোৱা নাই যে যুগল আমাৰ ওচৰৰে ল'ৰা, যুগলৰ যিহেতু 6ত পাইছিলে নৱোদয়ত। তাৰপিছত ইহঁতৰ নম্বৰটো ল'লোঁ, নম্বৰটো লোৱাৰ পিছত ছাৰক ফোন কৰিলোঁ। ছাৰে যেতিয়া ভাল ৰেচপঞ্চ দিছে, ফোনটো ৰিচিভ লগে লগে কৰিছে। ফোন কৰি পেলাই লগে লগে ছাৰৰ লগত আলোচনা কৰিলোঁ। তেতিয়া ছাৰে ক'লে আজি অনলাইন ক্লাছ হ'ব গধূলি। লগে লগে গধূলি আমাক অনলাইন ক্লাছত বহিব দিলে, নাম্বাৰ এটা দিছে, সেই নম্বৰ হিচাপত অনলাইন ক্লাছ কৰিছিলোঁ। কিন্তু এতিয়া যিহেতু আমাৰ ল'ৰা এতিয়া ক্লাছ 7 জেএনভিত ৰঙিয়াত এতিয়া ক্লাছ 7, যেতিয়া ক্লাছ কৰিছিল তেতিয়া ভালেই পাইছোঁ আমি। কিন্তু ছাৰহঁতৰ যিখিনি পঢ়াইছিল সেইখিনি আমাৰ ধৰ পাওক বা নাপাওক সেইটো ক'ব লগা নাই, কিন্তু যিখিনি পঢ়িছে সেইখিনি ধৰ সিহঁতৰ সাৰ্থক লাগিব। নৱোদয়ত নাপালোঁ, যিহেতু ক্লাছৰ বেলেগ স্কুলত থাকিলোঁ, সেইখিনি একদম ইম্পৰ্টেণ্ট বস্তু, বিৰাট ভাল। তেতিয়া আমি ছাৰহঁতৰ লগত সদায় ধৰ গধূলি 7টা বজাত কৰে, কেতিয়াবা ৰাতি পিছবেলা কৰে, 7টা বজাত কৰে, 1 ঘণ্টাৰ কাৰণে কৰে। কিন্তু ছাৰহঁতৰ সেই যিখিনি পঢ়ায় আমি কাষত ৰখি থাকোঁ, ল'ৰা মাকো থাকে আৰু ময়ো থাকোঁ ল'ৰাৰ লগত। যিখিনি পঢ়ায় আমিও যেতিয়া গম পাইছিলোঁ যে এনেকৈ যদি পঢ়ায় নিশ্চয় ল'ৰা ছোৱালী ছিট পাবই। যিখিনি পঢ়াইছিল আৰু আমি যিখিনি দেখা পাইছোঁ ক্লাছ কৰাওঁতে, সেইখিনি আমাৰ একদম মনত মানে ভাল লাগিছিলে। আৰু ছাৰহঁতে যে এনেকৈ পঢ়ায়, আৰু ধৰ আমি বেলেগ টিউশ্যনো দিছিলোঁ, টিউশ্যনখিনি ধৰ মনোভূত হোৱা নাছিল, কিন্তু ছাৰহঁতে যিখিনি পালোঁ সেইখিনি মনোভূত হৈছে, আমাৰ নিজৰো হৈছে। আৰু ধৰ যিখিনি ল'ৰা ছোৱালী আছে, বেলেগ বেলেগ ল'ৰা ছোৱালী, মাক দেউতাকক কৈছিলোঁ যে এনে তেনে নৱোদয়ত ছিট ল'ব লাগিলে ছাৰহঁতৰ লগত ধৰ ক্লাছ চাছ কৰিলে ধৰ পাৱা এটা আশা থাকে, 100% আশা এটা থাকে। কাৰণ পঢ়াৰ টিউশ্যন কৰা যিখিনি ছাৰহঁতৰ দক্ষতা, সেই দক্ষতাখিনি আমি স্বীকাৰ কৰিব লাগিব। কিন্তু সি বহুতখিনি আগবাঢ়িছে, যিহেতু আমাৰ ভাল লাগিছে। আৰু এনেকৈ ধৰ ছাৰহঁতৰ যেতিয়া ক্লাছ কৰিব বেলেগ ল'ৰা ছোৱালীও, তেতিয়া সেই ল'ৰা ছোৱালীখিনিও আগবাঢ়াৰ কাৰণে সুবিধা এটা পাব, স্কোপ এটা পাব। সকলো ল'ৰা ছোৱালী যাতে এই অনলাইন ক্লাছ ভিডিঅ'খিনি চাই ভাল পাব। আৰু আপুনি অভিভাৱক হিচাপেতো বহুতখিনি তাৰ লগত কষ্ট কৰিছিলে, কেনেকুৱাকৈ আপুনি তাৰ লগত লাগিছিলে বা এতিয়া বৰ্তমান প্ৰস্তুতি কৰি থকা অভিভাৱকক আপুনি কেনেকুৱাকৈ ক'ব বিচাৰে যে কেনেকুৱাকৈ সৰু ল'ৰা ছোৱালী 5ত আছে, এতিয়া 5ত আছিলে, চাব লাগিব কাষত। কিন্তু সিহঁতক সি বেছি পঢ়া নাছিল, 4-5 ঘণ্টা পঢ়ে, গধূলি 4-5 ঘণ্টা পঢ়িছিলে। তো সেইখিনি ধৰ আমি অলপ গাইড দিছিলোঁ পঢ়াৰ কাৰণে। আৰু মাকে মই কমকৈ দিছিলোঁ, কিন্তু মাকে বেছিকৈ দিছিলে গুৰুত্বটো। কাৰণ মই যিহেতু অলপমান
বাহিৰত যাব লাগে সেইকাৰণে মাকে অলপমান গুৰুত্বটো বেছি দিছিলে অলপমান চাব লাগিব এতিয়া আৰু পৰ এইখিনি অলপমান ক'ব লাগিব আৰু ফোনটো সাধাৰণতে দেখা যায় যে এৰি দিয়ে গাৰ্জেনসকলে তো সেইটো ফোনটো আমাৰ তাৰমানে ধৰ ফোন দিলেও সিহঁতক তাৰমানে আমি কিবা ধৰ জিকে চাব দিওঁ আউট নলেজ সৎ ব্যৱহাৰটো এনে পঢ়িব ইচ্ছা নাই কিন্তু জিকেখিনি চালি তোমালোকৰ কুৱেশ্যন পেপাৰখিনি উলিয়াই লোৱা তাৰ বুজি পোৱা নাই নাপাওঁতো ধৰ গুগলত চাৰ্চ কৰিছোঁ চাৰ্চ কৰি চালে তাতে সিহঁতি পাবা যেনে সেইখিনি চাব দিওঁ কিন্তু চাই তাৰে মাজতে কিবা অলপ চালে ধৰ গাৰ্ডটো বেছি দিয়া আছিল যে ধৰ এইখিনি বস্তু চালে বেছি ভাল হয় সেইখিনি অলপমান চাব লাগিব আৰু সেই JNVৰ যিখিনি ধৰ প্ৰাচুৰ্য ছাৰ আৰু কপিল ছাৰহঁতৰ যিখিনি ভিডিঅ' কৰি আমাক পঠাইছিলে সেইখিনি বেছিকৈ চাব দিওঁ সিহঁতক সেইখিনিৰ কাৰণে আমি বেছি আনন্দিত পাইছিলোঁ এতিয়াও ধৰ ভিডিঅ' আমি চাই থাকোঁ ল'ৰাত নাই যদিও ভিডিঅ'খিনি কিন্তু আমি চাই থাকোঁ কাৰণ আমি ভাল লাগে চাই পেলাই ছাৰহঁতৰ সেই বস্তুখিনি বুজালে আমাৰ ধৰ পঢ়াৰ ইচ্ছা এটা আমাৰো আছিল কিন্তু ঘৰুৱা সমস্যাৰ কাৰণে আমি পঢ়িব পৰা নাছিলোঁ তো এতিয়া ৰিদীপৰ দেউতাকৰ পৰা সকলোৱে গম পালে তো আমি এতিয়া যুগলৰ ওচৰত আহোঁ তো যুগল বৰ্তমান এতিয়া ক্লাছ 8ত পঢ়ি আছে JNV ৰঙিয়াত তো তোমাৰ এতিয়া ফাৰ্ষ্ট অফ অল JNV থাকি কেনেকুৱা লাগে তোমাৰ আৰু তুমি প্ৰিপেৰেশ্যন কেনেকুৱা কৰিছিলা সেইখিনি পৰা তুমি কোৱা অলপমান মই এতিয়া জৱাহৰ নৱোদয় বিদ্যালয়ত থাকোঁ মই ক্লাছ 8ত চলি মই প্ৰথম 15 নং বেজেৰা প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ তাৰ পৰা মই এতিয়া জৱাহৰ নৱোদয় বিদ্যালয়ত চিট পাইছোঁ মই এতিয়া তাৰ পঢ়াতে চব মানে গম পোৱা নাছিলোঁ যে মানে এক্সামটো হ'ব ছাৰ যেতিয়া মানে স্কুলৰ পৰা যিখন ফৰ্ম দিছে সেইদিনাই মানে ছাৰ আপোনাৰ ইউটিউবত আপোনাৰ ভিডিঅ'টো চালোঁ ছাৰ তেতিয়া দেউতাক ফোনটো দি দিলোঁ কল কৰিব ছাৰ তেতিয়াৰ পৰা মানে এসপ্তাহৰ ভিতৰতে মানে লোৱা হৈছিল তেতিয়া তুমি 2021-22 তেতিয়া আছিলা তুমি আচ্ছা সেই এসপ্তাহ তুমি খুব পঢ়িলা হয় ছাৰ হয় তো এতিয়া তোমাৰ JNVত বৰ্তমান থাকি কেনেকুৱা লাগে ছাৰ বহুত ভাল লাগে বাকী খেলা চেলা কি কেনেকৈ কি কৰি আছা তুমি ছাৰ এবাৰ ৰিজনেল গৈছিলোঁ ক্ৰিকেট খেলিলা বঢ়িয়া এই ৰিজনেল কথা যদি কওঁ মানে গোটেই এতিয়া নৰ্থ ইষ্টৰ যিমান JNV আছে সকলোৱে একেলগে খেলিব আহে তো ৰিদীপে ক্ৰিকেট খেলিব গৈছিলে তাত তো এতিয়া ক্লাছ 7ত থাকোঁতে 8ত থাকোঁতে সি ক্ৰিকেট ৰিজনেল খেলিব গৈছে এইখিনি বহুতে ভাল কথা আৰু পিছলৈকে তুমি খেলা ভালকৈ আৰু তাত তুমি তাত পঢ়া পৰিৱেশটো কেনেকুৱা পাইছা এতিয়া তাততো মা নাই দেউতা নাই পঢ়িব ক'বলৈ তোমাক এতিয়া ছাৰ তাৰ পৰিৱেশ ভালে ছাৰ বুজি নাপালে ছাৰহঁতে সুধিব দিয়ে কি বুজি নাপাওঁ নিজে পঢ়াটো কেনেকৈ হয় মানে লগৰবিলাক চাই পঢ়া হয় নে কি কেনেকৈ কি হয় তোমাৰ ছাৰ মানে আগতে ইমান ইংলিছ জনা নাছিলোঁ ছাৰ তেতিয়া মানে যিকেইটা মানে চলি ইংলিছ জানিছিল ছাৰ সেইকেইটাৰ পৰা মানে অলপ বুজিব চেষ্টা কৰোঁ অ'কে তাৰপিছত তেনেকৈ তুমি এতিয়া ইংলিছটো পাৰা হৈ গৈছাগৈ বঢ়িয়া বৰ্তমান এতিয়া যুগলৰ দেউতাক আছে এতিয়া মানে পঢ়াৰ টাইমত মানে মই কাষতে থাকোঁ আৰু মানে পৰীক্ষা যেতিয়া ওচৰ চাপিল মানে ভয় লাগিছে কেনেকৈ কি কৰিব মানে বহুত কষ্ট কৰি মানে এসপ্তাহৰ ভিতৰতে মানে কেনেকৈ যে চিট পায় সেইটো মানে ভাবিব পৰা নাই আৰু ভগৱানৰ ওচৰতো আৰু 15 নং বেজেৰাৰ ছাৰ বাইদেউসকলেও কৈছে যে পৰীক্ষা যিয়ে নহওক মানে কি পৰীক্ষাটো দি দিব দিয়ক এটা অভিজ্ঞতা হ'ব সেনেকৈ মানে ফৰ্ম ফিল আপটো মানে স্কুলৰ পৰা কৰিছিল প্ৰধান শিক্ষকে মানে কি শ্ৰীযুত দিলীপ চন্দ্ৰ বৰুৱা ছাৰে মানে কৈছে যে পাৰক নৰক মানে এটা আগ্ৰহ লাগে সেই আগ্ৰহৰ মানে সাহসৰে মানে পৰীক্ষাটো দিবা দিলোঁ মানে আৰু বহুতে কয় যে পৰীক্ষা দিলে মানে এনেকুৱা মানে ল'ৰা ছোৱালী এনেকুৱা হয় মই আৰু ভাবিছোঁ যিয়ে নহওক আৰু মানে কিবা এটা অভিজ্ঞতাৰ কাৰণে মানে দিবা বিচাৰিছোঁ আৰু এসপ্তাহৰ ভিতৰত মানে এনেকুৱা কষ্ট কৰিছে দেউতাক নাথাকে কাষতে মই থাকোঁ বা হেৰি কৰি পেলাই মানে কিবা কানি হেৰি কৰি পঢ়াৰ চেষ্টা কৰে ময়ো কাষতে থাকোঁ আৰু যেতিয়া ছাৰহঁতে অনলাইন ক্লাছ কৰে তেতিয়াও মানে মই কাষত থাকোঁ কি কৰে কি নকৰে সেইবিলাক চাওঁ আৰু মোৰো মানে সিমান অভিজ্ঞতা নাই মানে যিখিনি কৰে মানে সেইখিনি কৰি বা ছাৰহঁতকো মানে জনাই এইখিনিয়ে মোৰ মানে ক'ব লগা মোৰ মানে সেনেকুৱা মানে হেৰি নাইও এতিয়া যুগলৰ কথা যদি কওঁ যুগলে মানে 2022 চিট পাইছে আৰু যুগলে অকল মাত্ৰ এসপ্তাহ পঢ়ি পেলাই মোক দেউতাকে ফোন কৰিছিলে পৰীক্ষাৰ 8 দিনমানৰ আগত তেতিয়া মই তেখেতক সুধিছোঁ যে আপুনি কিতাপখন আনিছেনে তো দেউতাকে ক'লে যে মই কিতাপখন অনা নাই মই ক'লোঁ আপুনি কিতাপখন আজি আনকে বেজাৰ চকতে হওক বা চাৰিআলিতে যাই পেলাই তো কিতাপখন লগালগ আনিছে পিছদিনাখন আমাৰ ক্লাছত আহিছে এসপ্তাহ যুগল দিন ৰাতি পঢ়িছে কমেও তুমিতো চাগে 7-8 ঘণ্টামান পঢ়িছা তুমিতো চাগে কিমানমান পঢ়িছিলা তেতিয়া সেই এসপ্তাহমান তুমি মই মানে তেতিয়া মানে আপোনাৰ লগত টিউশ্যন কৰিছিলে তেতিয়াৰ পৰা মানে টিউশ্যনটো 1 ঘণ্টা কৰে তাৰপিছত শেষ হোৱাৰ পাছত মানে মই আকৌ মানে সেইটো ৰিপিট কৰোঁ মানে পঢ়া মানে তুমি কিমান দেৰি পঢ়িছিলা সেইকেইদিন তুমি
4 ঘণ্টামান 5 ঘণ্টামান বহিছোঁ ঠিক ঠিক সেইকেইদিন বহুত যুগলে কষ্ট কৰিছিলে আৰু প্লাছ তোমাৰ পৰীক্ষাৰ হলত তুমি এতিয়া বস্তুখিনি কেনেকৈ কি কৰিছিলা অলপ মানে যেতিয়া পৰীক্ষা হৈছিল তেতিয়া মানে মোৰ যেতিয়া মানে ৰুমটো আছিল মোৰ ৰুমটো ক'ত কেনেকৈ যে গম পোৱা নাছিলোঁ মানে তাৰপিছত এটা মানে টিচাৰ এটা আছিল সুধিলোঁ সুধোতে মানে এটা চিট দিলে ৰুমটো বিচাৰি দিলে তুমি বহিলা OMR চিট পালা কুৱেশ্যন পেপাৰ পালা এটা কুৱেশ্যন পেপাৰখন চোৱাৰ পিছত তুমি পাৰিম লাগিছিলে নে ভয় খাই গৈছিলা তুমি মানে ছাৰ যিখিনি মানসিক দক্ষতা আছিল সেইখিনি ছাৰ মই কৰিব পুৰা পাৰিছোঁ অ'কে ছাৰ গোটেইখিনি হৈছে এইখিনি তাৰপিছত অসমীয়াখিনি ছাৰ পাৰিছোঁ গোটেইখিনি হৈ গৈছে তোমাৰ মানে 75ৰ ভিতৰত মানে প্ৰায় 70 প্লাছ তোমাৰ নম্বৰ উঠি গৈছে তাতে তাৰপিছত তুমি মেথছখিনি কিমানমান কৰিছিলা ছাৰ মেথছখিনি কৰিছিলোঁ কিন্তু বুজি পোৱা নাছিলোঁ চাবলৈ টাইম নাছিল ছাৰ লাষ্টত ছাৰ যেনেকৈ কৰিলোঁ মানে যিমানখিনি পাৰিলা মেথছৰ কৰিলা তুমি মানে ঠিক আছে তো প্ৰায় মানে তুমি 10-12টামান মেথছ কৰিলা তেতিয়া মানে তুমি তাৰপিছত তেনেকৈ বাকী যিকেইটা নাহিলে সেইকেইটা এৰিলা আৰু মানে ঠিক আছে বঢ়িয়া তাৰপিছত OMR চিটখনটো ঠিকে ফিল আপ কৰিছিলা তুমি ঠিকে কৰিছিলোঁ সেইখিনি প্ৰেক্টিছ কৰিছিলা OMR চিট ঠিক আছে তো এতিয়া যুগলে সেইটো বস্তু কৰিলে তাৰপিছত যুগলৰ পিছত আমাৰ সুদীপ্তও আহিলে যেনিবা বা ৰিদীপো তেনেকৈ পালে এতিয়া আমি যদি সুদীপ্তৰ ওচৰত এতিয়া সুদীপ্তই আমাৰ 2023 চিট পাইছে এতিয়া ক্লাছ 7ত পঢ়ি আছে সুদীপ্ত এতিয়া সুদীপ্তকো দেখিছোঁ বহুত কষ্ট কৰিছে আৰু এইফালে ৰিদীপকো দেখিছোঁ কষ্ট কৰিছিলে আৰু ইহঁতৰ লগত আৰু বহুত কেইজনমান আহিছিলে আমাৰ ক্লাছত তো তাহাঁতেও বহুত কষ্ট কৰিছিলে তাৰ মাজত 2-3জনমান পাবলৈ সক্ষম হ'ল তো বাকীকেইজনে 1-2 নম্বৰত বা OMR চিট অলপমান কিবা খেলিমেলিৰ বাবে চিট নাপালে বাৰু যিয়ে হওক এতিয়া তুমি কি ধৰণে প্ৰস্তুতি কৰিছিলা বা কেনেকৈ পঢ়িছিলা তুমি এতিয়া ছাৰ নমস্কাৰ মই জৱাহৰ নবোদয় বিদ্যালয়ত এতিয়া পঢ়ি আছোঁ মেট্ৰত মই 15 নং বেজেৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা পাছ কৰিছিলোঁ গোটেইকেইজন একে স্কুলৰে আছিলে তোমালোকে ছাৰ হয় ছাৰ পাছ কৰিছিলোঁ পাছ কৰোঁতে মানে পৰীক্ষাটো মই গমেই পোৱা নাছিলোঁ গম নাপাওঁতে ছাৰহঁতে এখন ফৰ্ম দিলে ফৰ্মখন ফিল আপ কৰিলোঁ তাৰ বুজি পোৱা নাছিলোঁ কেনেকৈ পঢ়িম বুজি পোৱা নাপাওঁতে যুগল দাদাহঁতকো সুধিছিলোঁ কেনেকৈ পঢ়িলে তাৰপিছত যুগল দাদাই ক'লে প্ৰাচুৰ্য ছাৰহঁতে মোক পঢ়াইছিল সিহঁতৰ তাত অনলাইন ক্লাছ কৰক এনেকৈ কৰিলোঁ কৰোঁতে ছাৰহঁতে মোক ভালকৈ বুজাই দিছিল বুজোতে মই ভালকৈ বুজি পাইছিলোঁ তাৰপিছত ছাৰহঁতে বুজাৰ পিছত 1 ঘণ্টা ক্লাছ কৰিছিল কৰোৱাৰ পিছত মই আকৌ ৰিভাইজ কৰিছিলোঁ সেইবিলাক তাৰপিছত ৰেকৰ্ডিংবিলাক ছাৰহঁতে দিছিল সেইও চাইছিলোঁ মই সেনেকৈ মই পাছ কৰিছিলোঁ তাৰপিছত তুমি নিজে কিমান দেৰি কিমান কি পঢ়িছিলা মই আপোনালোকে পঢ়াৰ পিছত 4 ঘণ্টামানকৈ পঢ়িছিলোঁ অ'কে 4 ঘণ্টামানকৈ তুমি পঢ়িছিলা বাৰু মই আৰম্ভণিটো তোমাক প্ৰশ্ন সুধিয়ে কৰি লওঁ তাৰপিছত মোৰ মনে কিছুমান কথা মই ক'বলগীয়া আছে এতিয়া তুমি ক'লে যে তাতে বেডমিণ্টন খেলা হয়নে তুমি বেডমিণ্টন খেলা বহুত ভাল কথা আৰু তুমি তাতে ধৰা পঢ়াৰ যদি কিবা এটা বুজি পোৱা নাই দাদা বাইদেউক সোধানে বাইদেউটো বাৰু বাদ দিছোঁ ল'ৰাবিলাককতো লগ পোৱা হোষ্টেলত নহয় জানো ছিনিয়ৰ্ছবিলাকক সোধা ছিনিয়ৰ্ছ নহয় তোমালোক প্ৰথম বেটছ তোমালোকৰ কাৰণে এইটো বহুত ভাল কথা যে তোমালোক মেট্ৰ'ৰ প্ৰথম বেটছ হয় তো ছাৰ বাইদেউসকলে সহায় কৰে সিমানখিনি বুজি নাপালে সোধা চাগে ন হয় আৰু তোমাৰ খানা তাত কেনেকুৱা পাইছা ছাৰ খানা ভাল অলপমান আগতে ব্ৰেকফাষ্ট আগতে ভাল নালাগিছিল আজি ভাল লাগে আজিকালি মানে কি হৈছে সাধাৰণতে তোমালোক ঘৰত যি খাই থাকা তাতে গৈ খাদ্য সম্ভাৰটো অলপ সলনি হৈছে সলনি হৈছে তাতে তোমাৰ হয়তো পোলাও পাইছা ফ্ৰাইড ৰাইচ পাইছা তো সেইবিলাক লাহে লাহে তোমালোকৰ এডজাষ্ট হৈ যাব তো অভাৰঅল মই এতিয়া গোটেইখিনি কথা চালি জাৰি মই এটা কথা ক'ব বিচাৰিছোঁ আৰম্ভণি মই কৰিব বিচাৰিছোঁ যে মই উজনিৰ হয় প্ৰাচুৰ্য ছাৰো উজনিৰে হয় আমি উজনিৰ যোৰহাটত পঢ়া আৰু মই ক্লাছ কৰি আছোঁ যোৱা 3 বছৰৰ পৰা বা নবোদয় আমাৰ যিটো JNV গাইড চেনেল হয় মই JNV গাইডৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ তো মই বেজেৰা আজি প্ৰথম আহিছোঁ প্ৰথম কথা আমাৰ নবোদয়ৰ বিদ্যালয়ৰ কনচেপ্টটোৱে হৈছে আমাৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক চিট দিয়া মানে মই আজি জেনুইন মই বহুত ভাল লাগিছে মানে আপোনালোকৰ ল'ৰা বা চিট পাইছে বা সুদীপ্ত বা আমাৰ যুগল বা আমাৰ ৰিদীপ হৈছে মোৰ বিৰাট ভাল লাগিছে মানে ধৰক মই ৰিয়েলি মানে মোৰ নোম শিয়ৰি গৈছে বুলি মই ক'ব লাগিব যে ময়ো বিচাৰোঁ ক্লাছত যিমানখিনি ল'ৰা ছোৱালী আহে এতিয়াও আমাৰ যিমানখিনি বেটছৰ ল'ৰা ছোৱালী আহে মই সকলোকে সমানে ইম্পৰ্টেঞ্চ দিওঁ কিন্তু মই তাৰ ভিতৰি মোৰ অন্তৰে কয় যে আমাৰ বেটছত এনেকুৱা ল'ৰা ছোৱালী আহকচোন যিবিলাকৰ সঁচাকৈ মানে পোৱাৰ যোগ্য হ'ব লাগে মানে এতিয়া ধৰক কাৰোবাৰ যদি চাকৰি আছে বা বহুত ডাঙৰ বিজনেছ আছে নবোদয়ত চিট নাপালেও প্ৰাইভেটলি হ'লেও ভালকৈ পইচা আছে পঢ়াব পাৰিব কিন্তু এটা দুখীয়া শ্ৰেণীৰ মানুহ এতিয়া মই জনাত আপোনালোকৰতো চাকৰি নাই হয়নে বা তোমাৰো দেউতাৰ চাগে চাকৰি নাই তো চাকৰি নাই আপোনালোকে যেনেকৈ আছে মই এইটোৱে কৈছোঁ আপোনালোকৰ ল'ৰা ছোৱালী বহুত আগবাঢ়িব জাষ্ট ঘৰ দুৱাৰ এইবিলাক যি হয় হৈ থাকিব জাষ্ট আপোনালোকে ল'ৰা ছোৱালীৰ কাৰণে কাম কৰি যাওক এটলিষ্ট হাই ছেকেণ্ডেৰী 2nd ইয়েৰলৈকে তাৰপিছত আপোনালোকে বাকী যি ভাবিব সেইখিনি সময়লৈকে ল'ৰা ছোৱালীক সময় দিয়ক আপোনালোকৰ ল'ৰা ছোৱালীয়ে ইমানেই ডাঙৰ কিবা ভাল কাম কৰিব ন আপোনালোকে ভাবিব নোৱাৰে মানে যদি আপোনালোকে এতিয়া ভাবি আছে
হয়তো মাক দেউতাক হিচাপে আপোনালোকৰ এটা ভাৱনা থাকিব যে মোৰ ল'ৰাটোৱে গৈ লৈ আজিৰ পৰা প্ৰায় 15 বছৰ পিছত এনেকুৱা এটা কিবা এটা কৰিবগৈ পাৰে, আমাক চোৱা চিতা কৰিবগৈ। কিন্তু যিটো আপোনালোকে যিমানখিনিলৈকে ভাবিছে, মই আজি আপোনালোকৰ ইয়াতে ক'ৰবাত যদি লিখিও যাব লাগে মই লিখি দিব পাৰোঁ, তাতকৈ 10 গুণ ওপৰত কিবা এটা গৈ কৰিব মানে। সেইটো কিহৰ কাৰণে কৰিব? নবোদয়ত পোৱাৰ কাৰণে কৰিব। নবোদয় বাছনি পৰীক্ষাত ছিট পাই যে আমাৰ জৱাহৰ নবোদয় বিদ্যালয়ত যে ছিট পালে, তাত যে পঢ়িব, এতিয়া পঢ়ি আছে, সেইখিনিয়ে এইখিনি বস্তু দিব। এতিয়া আপোনালোকৰ আগতে মই আহি মেলি যিখিনি কথা পাতিলোঁ, মই কথা পাতি আছোঁ, কিন্তু মই বহুতবিলাক বস্তু অনুকৰণ কৰি আছোঁ। হয়তো অভিভাৱক হিচাপে আপোনালোকে যিমানখিনি লাগে কৰিছে, কিন্তু আপোনালোকৰো শিক্ষাটো ইমানো বেছি নাই, নহয় জানো? শিক্ষাটো বহুত বেছি নাই, কিন্তু সেই কম শিক্ষা লৈ আপোনালোকে যে এইটো গম পাইছে যে ল'ৰা ছোৱালীৰ কাৰণে আগত কাম কৰিব লাগে, বাকী যি হয় পিছত হ'ব, সেই মাইণ্ডছেটটো মোৰ বহুত ভাল লাগিছে মানে। কাৰণ এইবিলাক কৰিলেহে আপোনালোকৰ মানে ধৰক ল'ৰা ছোৱালীটো যিহেতু নবোদয়ত ছিট পাইছে মানে বহুত ভাল কিবা এটা হ'ব, এইটো খাটাং। কিন্তু আপোনালোকে যে বাকীবিলাক চিন্তা কৰা নাই, আগত যে ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিছে, প্ৰথম কথা মই এইটোৱে ক'লোঁ যে এইটো মোৰ বিৰাট ভাল লাগিলে। আৰু এইটো দেউতাকে যেনেকৈ ক'লে, মানে ফোনটো আপুনি কিনি আনিছে ক্লাছৰ কাৰণে, তো সেইটো মোৰ বিৰাট ভাল লাগিলে। আপুনি পইচা গোটাই মেলি কিবা এটা বেলেগ কামৰ কাৰণে ৰাখিছিলে, তাৰ পৰা আপুনি সেইটো মানে ফোনটো কিনি আনিছে, ভাবা নাই যে ছিটটো নাপালে কি হ'ব, আপুনি সেই নিগেটিভ বস্তুটো ভাবা নাই। এতিয়া আপুনিও ক্লাছত দিয়াৰ পিছতহে কিনিছে ফোনটো, যিহেতু নহয় জানো, ক্লাছত দিয়াৰ পিছত বা আপুনি 7 দিন ক্লাছ কৰিছে, সেই 7 দিনৰ কাৰণে ফোনটো বা 10 দিন বা 15 দিনৰ কাৰণে আপুনি ফোনটো কিনি আনিছে, সেইটো বস্তু আপোনাৰ। তো মই সেই যুগলৰ কথা প্ৰথম ক'ব বিচাৰিছোঁ যে সি আমাৰ ফাৰ্ষ্ট বেটছৰ ষ্টুডেণ্ট আছিল ন, তো ফাৰ্ষ্ট বেটছৰ ষ্টুডেণ্ট, আৰু হয়তো বেজেৰা আপোনালোকৰ এইখিনি এৰিয়াত যিখিনি ষ্টুডেণ্টছে ছিট পাইছে সেইখিনি পাইছেই বাৰু, যিখিনি পোৱাও নাই পৰীক্ষাটো দিছে বহুত ল'ৰা ছোৱালীয়ে। কিন্তু মই এটা কথাই ক'ম, যদিও তাহাঁতি ছিট পোৱা নাই, বহুত কথা শিকিছে, বহুতখিনি বস্তু শিকিছে অলৰেডি, আপুনি কৈছিলেই। তো আপোনালোকে ইমানখিনি বুজি পাইছে। আৰু মোৰ তাৰ এটা কথা ভাল লাগিছে কি, সি ক্লাছ 8ৰ এবাৰ 8ত আছে, সি এবাৰ ৰিজনেল ক্ৰিকেট খেলিছে। তো ভাবক আপোনালোকে, সি 6ত যোৱাৰ জাষ্ট নবোদয়ত সোমোৱাৰ 2 বছৰ কমপ্লিট হৈছে বা 3 বছৰ চলি আছে, সি 3 নম্বৰ বছৰ বয়সতেই কি কৰিছে, মানে নবোদয়ত যোৱাৰ ক্ৰিকেট খেলিব গৈছে, শোণিতপুৰত খেলিব গৈছা তুমি। তো এতিয়া তুমি যেতিয়া 9 পাবা বা 8ত থাকিবা, তেনেকৈ আকৌ ক্লাষ্টাৰ মিট হ'ব, সেইবিলাকত চিলেকশ্যন পাই কিবা কাৰণত তুমি ৰিজনেলত যদি মানে চিলেকশ্যন হোৱা, নেক্সট তুমি নেশ্যনেল খেলিবলৈ পাবা। নেশ্যনেলত যদি তুমি ভালকৈ খেলা, তুমি ইণ্টাৰনেশ্যনেল লেভেলত খেল খেলিব পাৰিবা। আৰু এইখিনি সুবিধা কোনে দিব? নবোদয়ে দিব। য'ত নেকি আপোনালোকৰ, এতিয়া মই এটা কথা কৈছোঁ, ধৰি লওক যদি আপোনালোকৰ ল'ৰা ছোৱালীক গাঁৱত পঢ়ালেহেঁতেন বা প্ৰাইভেট স্কুলত যদি পঢ়ালেহেঁতেন, মিনিমাম 1 বছৰত 1 লাখ টকা এটা লাগিলহেঁতেন। তো এতিয়া আপোনালোকৰ এই 7 বছৰ 6ৰ পৰা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈকে খুব বেছিতকৈ বেছি যদি মই এটা কেলকুলেশ্যন দিব যাওঁ, খুব বেছি 70,000 টকা এই 7 বছৰত, খুব বেছিতকৈ বেছি 70,000 টকা অহা যোৱা খৰচা। মই প্ৰত্যেক মাহত ল'ৰাটোৰ ছোৱালীজনীক কিবা এটা খাবলৈ দিয়া বুলি 500 টকাকৈ ধৰিছোঁ, বাকী সকলোখিনি সুবিধা নবোদয়ে আপোনালোকক দিব মানে। তো এইখিনি সফল কিহৰ কাৰণে হৈছে? ল'ৰা ছোৱালীৰ কষ্টৰ উপৰি মই আমাৰ বেটছবিলাকক, এতিয়াৰ বেটছবিলাকক কওঁ, এইটো মই নিজে এটা কথা কওঁ যে ত্ৰিভুজৰ নিচিনা 3টা বস্তুৰ কথা কওঁ। তেনেকৈ ত্ৰিভুজৰ 3টা চুক থাকে, সেই শিক্ষাগুৰুসকল, ল'ৰাটো বা ছোৱালীজনী আৰু মাক দেউতাক, 3টা কোণত থাকিবই লাগিব। এতিয়া যদি তাৰ পৰা যদি অকণমানো এটা বস্তু ইফাল সিফাল হয়, ছিট নাপায় কেতিয়াও। এতিয়া যদি আমি শিক্ষাগুৰুসকলে আমি পঢ়াই আছোঁ, আমি পঢ়াই থাকোঁতে ল'ৰাটোৱে ঠিকে থাকে পঢ়ি আছে, কিন্তু মাক দেউতাকে যদি গুৰুত্ব নিদিয়ে, সি কেতিয়াও ছিট নাপায়। ঘৰত কি কৰি আছে কি নাই কৰা, এতিয়া ফোনে টিপি আছে। যদি আমি বহুত ভাল পঢ়াই আছোঁ, মাক দেউতাকে সম্পূৰ্ণ শাসন দিয়ে, ওচৰত বহি থাকে, যদি ল'ৰাটোৱে নপঢ়ে, সি কিতাপখন মেলি থৈ দিছে, মাথাত একো সোমোৱা নাই, কেতিয়াও ছিট নাপায়। যদি মাক দেউতাক সম্পূৰ্ণ কনচিয়াছ, খুব লাগি থাকে ল'ৰা ছোৱালীৰ লগত, ল'ৰা ছোৱালীও পঢ়ে। এতিয়া যদি আমি শিক্ষাগুৰুসকলে যদি সম্পূৰ্ণ ভালকৈ নপঢ়াওঁ, তেতিয়াও ছিট নাপায়। তো এটা নবোদয় বাছনি পৰীক্ষা বুলিয়েই নহয়, কিবা এটা পৰীক্ষাত ছিট পাবৰ কাৰণে এই 3টা চুক লাগিবই। আৰু চুককেইটাত মই এটা চুকত মাক দেউতাকক ৰাখিছোঁ, এটা চুকত ল'ৰাটো বা ছোৱালীজনী ৰাখিছোঁ, এটা চুকত আমি শিক্ষাগুৰুসকল মানে আছোঁ। তো এই 3টা চুক সম্পূৰ্ণ যেতিয়া সমান অৱস্থাত থাকিব, তেতিয়াহে কিন্তু এটা নবোদয়ৰ ছিট পোৱা যাব মানে। তো মোৰ বিৰাট ভাল লাগিছে আজি কথাবিলাক, মানে মোৰ আহি বিৰাট ভাল লাগিছে, সঁচাকৈ কৈছোঁ। মানে আমি ধৰক এবাৰ শুৱালকুছি গৈছিলোঁ, শুৱালকুছিতো আমাৰ এজনী ছোৱালী ঘৰত গৈছিলোঁ, ভাল লাগিছে মানে, তেওঁলোকৰো মানে অৱস্থা পাতি এটা বহুত উন্নত নহয়। তো এনেকুৱা অৱস্থাৰ পৰা গৈ যদি আপোনাৰ ল'ৰাই বহুত ভাল কিবা এটা কৰেগৈ ন, সেইটো আপোনালোকৰ কাৰণে বহুত ডাঙৰ গৌৰৱ হ'ব। আৰু খালি মই এটা কথাই কৈছোঁ মোৰ ফালৰ পৰা, মানে ল'ৰা ছোৱালীৰ কাৰণে কৰি যাব, ভগৱানে ইমানেই ভাল আশীৰ্বাদ দিব ন, আপোনালোকে ভাবিব নোৱাৰে মানে। আৰু তাৰে কৰ্মফল হিচাপে আপোনালোকৰ ল'ৰা ছোৱালী এতিয়া নবোদয়ত ছিট পাইছে। সেইকাৰণে মানে সকলোৱে আগ পিছটো ইমান ভাবিব নাই, নাপালে কি হ'ব ইমান ভাবিব নালাগে, চেষ্টা কৰক, পঢ়ক ভালকৈ, পৰীক্ষাটো দিয়ক,
কষ্ট কৰক ষ্টুডেণ্টেও লাগক আপোনালোকেও লাগক কষ্ট কৰক কিবা এটা হ'ব এতিয়া চিটটো নাপালেও ষ্টুডেণ্টজনে কিন্তু বাকী ষ্টুডেণ্টবিলাকতকৈ 2 বছৰ আগবাঢ়ি যাব সেইটো আপোনালোকে নিশ্চিন্তভাৱে থাকক যদি ভালকৈ পঢ়িছে একদম আপোনাৰ এতিয়া কেনেকুৱাকৈ আৰু কিমান কি ফেচিলিটি পাইছা জেএনভিত তুমি এতিয়া ছাৰ জেএনভিত থাকি এনে ভালে লাগে তাৰপিছত তাতে লগৰবিলাকৰ লগত কি ধৰণে পঢ়া যায় তোমাৰ এতিয়া আৰু ছাৰ ময়ো প্ৰথমতে পঢ়াব নোৱাৰিছিলোঁ এছামিছে আছিলোঁ মই তাৰপিছত লগ বন্ধুৰ পৰা অলপমান শিকিছিলোঁ দাদাহঁতৰ পৰা অলপমান টিচাৰ্ছৰ পৰা শিকি এতিয়া ইংলিছ পৰা হৈছোঁ এতিয়া পাৰা হৈ গ'লা পঢ়া মানে লিখা পঢ়া চব পাৰা হৈ গ'লা বঢ়িয়া সেইটোৱে নিজে চেষ্টা কৰিব লাগিব নিজে চেষ্টা কৰি তুমি পাৰিলা এতিয়া আৰু এতিয়া আগতে ঘৰত থাকোঁতে তোমাৰ যেনেকৈ মায়ে কয় পঢ় দেউতাকক পঢ় এতিয়া জেএনভিটো ক'বলৈ নাই কেনেকৈ পঢ়া তুমি এতিয়া তাত ছাৰ এতিয়া নিজে টাইম টেবুল এখন বনাই লৈছোঁ সেইখনৰ মতে পঢ়ি যাওঁ ছাৰ অ'কে আৰু এতিয়া লগৰ কোনোবা এটা যদি পটককৈ পঢ়ি আছে বুজি পোৱা নাই লগৰকেইটাই সহায় কৰি দিয়েনে ছাৰ দিয়ে বঢ়িয়া আৰু তাততো তোমাৰতো নিজে পঢ়া যায় গোটেইখিনি আৰু তোমাৰ বঢ়িয়া কোনটো বেছি ভাল লাগে ঘৰত পঢ়ি ভাল লাগে নে তাত পঢ়ি ভাল লাগে তাতে আৰু এটা কথা এই ঘৰত আহি ভাল লাগে নে তাত থাকিয়ে ভাল লাগে বেছিকৈ আজিকালি তাতে লগা হৈছে হয় নেকি আৰু তোমাৰ কি লাগে তাতে থাকি ভাল লাগে বঢ়িয়া বঢ়িয়া তো সেইটো বস্তু তোমালোকে পিছলৈ কি হ'ব তোমালোকে আলহী হ'বাগে ঘৰত এতিয়া ইহঁতে 1 মাহ বন্ধত আহিছে এতিয়া পূজা দেৱালী চব একেলগে বন্ধ দি দিছে 1 মাহ বন্ধত ইহঁতে আহিছে এতিয়া ঘৰৰ আলহী ইহঁতে এতিয়া ঘৰত তাহাঁতে এতিয়া নেক্সট বন্ধ ঘৰ স্কুল যদি যায় তাৰপিছত নেক্সট একদম 2 মাহ বন্ধ দিব মে' আৰু জুন আকৌ সেই তেতিয়া 2 মাহ আলহী হিচাপে ঘৰৰ আলহী হিচাপে তোমালোকে এতিয়া আৰু মেইনকৈ তাতে থাকি ভাল লাগিব তো আমি সেইদিনাখন বিশ্বনাথ চাৰিআলি জামুগুৰিৰ ফালে গৈছিলোঁ তাতে এই এজন ষ্টুডেণ্টে কৈছে মোৰতো এতিয়া জেএনভিখন নিজৰ ঘৰ নিচিনা লাগে আমাৰ এতিয়া সেইটো তোমালোকৰতো এইটো ঘৰ নিচিনা লাগিবগৈ সেইটো বস্তু তো সেইকাৰণে তোমালোকে যিমান পাৰা চেষ্টা কৰা চেষ্টা কৰিলে ভাল হ'ব বহুতখিনি আৰু ভালকৈ পঢ়িব লাগিব কষ্ট কৰিব লাগিব আৰু মা দেউতাই যিখিনি কথা কয় সেইখিনি শুনিবা কিন্তু তোমালোকৰ মা দেউতা বহুত ভালৰ কাৰণে কয় তোমালোকেও কৈছোঁ এতিয়া তোমালোকে জেএনভিত পঢ়ি আছা এতিয়া তোমালোকে মা দেউতাই যিখিনি কথা কয় তোমালোকৰ ভালৰ কাৰণে ক'ব টিচাৰে যিখিনি কথা কয় তোমালোকৰ ভালৰ কাৰণে ক'ব আৰু যাতে তোমালোকে যাতে এজন ভাল ষ্টুডেণ্ট হয় এতিয়া নেক্সট ক্লাছ 12ৰ পিছত আমি যাতে তোমালোকৰ লগত এটা ভিডিঅ' বনাব পাৰোঁ যে আমি পঢ়োৱা ষ্টুডেণ্ট আমাৰ এতিয়া জেএনভিত পঢ়ি আহিলে ইহঁতে অমুকখন ইউনিভাৰ্চিটি অমুকখন কলেজত অমুকটো জেগা এইটো এণ্ট্ৰেঞ্চ পাছ কৰি পেলাই ইহঁতে পঢ়িছে এতিয়া সেই বস্তুটো যাতে আমি এটা নেক্সট আজি পৰা 5 বছৰ 6 বছৰ পিছত তোমালোকৰ ভিডিঅ' এটা বনাই আমি দেখাব পাৰোঁ কিমান ভাল লাগিব তুমি ভাবা যদি আজি পৰা 15 বছৰ পিছত ঠিক এনেকুৱা এটা জেগাতে যদি ভিডিঅ' বনাওঁ য'ত নেকি আপোনালোকে এনেকৈ আছে আৰু ষ্টুডেণ্টছে যদি কয় ছাৰ এতিয়া মই আমুকত চাকৰি পালোঁ সেইটো আপোনালোকৰতো কিমান ভাল লাগিব সেইটো মই ভাবিবও নোৱাৰোঁ এজ এ মাক দেউতাক কিন্তু আমাৰ কিমান গৌৰৱ লাগিব কোৱাচোন যে আমাৰ ষ্টুডেণ্ট আমি পঢ়োৱা আমি পঢ়াই দিছোঁ একচুৱেলি গৌৰৱ হয় আমাৰ গৌৰৱ হয় মানে এটা আশীৰ্বাদ বুলি ভাবোঁ দেই মই এনেকৈ ভাবোঁ ধৰক আমাৰ বেটছৰ পৰা যিমানবিলাক এতিয়া যিদিনাখন ছিট পাইছে বা ৰিদীপে যিদিনা ছিট পাইছে বা যিদিনা ছিট পাইছে বেলেগৰ নহ'লেও আপোনালোকৰ সেই 3টা পৰিয়ালততো আমাৰ কথা অলপ হ'লেও ডিছকাছ হৈছে অকণমান হ'লেওতো কিবা এটা ডিছকাছ হৈছে বা আপোনালোকে আমাৰ কথা বেলেগ 10জন মানুহকতো কৈছে সেই 10জন মানুহৰ আগত যে আপোনালোকে কৈছে সেইখিনি ভগৱানে দেখিছে আমাৰ কাৰণে সেইখিনি আশীৰ্বাদ বুলি মই ভাবোঁ দেই কাৰণ সেইখিনি মানে আমাৰ কাৰণে সেইখিনি বহুত মানে কাৰণ আমাৰ কিবা এটা যদি কাৰোবাৰ ভাল কৰিব পাৰিছোঁ সেইটো মানে মই একচুৱেলি মানে নিজেই ভাবোঁ আৰু বহুত এটা ভাল কাম কৰিছোঁ মানে নাজানো আমি কিমানখিনি কি দিব পাৰিছোঁ আৰু আমি এতিয়া এনেকুৱা কথা হয় আমিও শিকি থাকোঁ বস্তুবিলাক মানুহৰ আৰম্ভ কৰিছোঁ আপোনালোকৰ প্ৰথম বেটছ আছিল তেতিয়া তাৰপিছত আমি আৰম্ভ কৰি তাৰপিছত ইহঁতৰ বেটছটোত আমি আৰু অলপ ঠিক কৰিলোঁ তাৰ পিছৰ বেটছত 24ত আৰু অলপ ঠিক কৰিলোঁ এতিয়া 25ত আৰু অলপ মানে আমি ঠিক কৰিব চেষ্টা কৰিছোঁ অহা বছৰলৈ আমি আৰু ঠিক কৰিম আমি প্ৰত্যেক বছৰে মানে আমি নিজক যিমানখিনি ভুল কৰিলোঁ সেইখিনি ঠিক কৰি গৈ আছোঁ আমি এতিয়া কেতিয়াবা আমাৰ ফালৰ পৰা কিবা ভুল হ'ব পাৰে আমিও মানুহ হয় মই এইটোৱে ক'ম যে আমিও মানুহ হয় বা মানুহ সৰু ডাঙৰ কোনো বয়স নাথাকে সকলোৰে পৰা কিবা এটা নহয় কিবা এটা শিকিব পৰা যায় এতিয়া আমাৰ এটা বেটছত ছোৱালী এজনী পঢ়ি আছে তাই এতিয়া বোলে 7 ঘণ্টা পঢ়ে আৰু সঁচাকৈ 7 ঘণ্টা পঢ়ে মাকে মানে চব দেখাইছে তো যদি 7 ঘণ্টা পঢ়িছে এইটো বয়সত ডেফিনেটলি আমাৰ কিবা এটা তাইৰ পৰাও শিকিব লাগে এজনেতো এই জামুগুৰি ফালৰ তো সিটো 3rd গ্ৰেডৰ মেথছ প্ৰেক্টিছ কৰি আছে এতিয়া চাকৰি পৰীক্ষা তো সেইবিলাক কথা তো এতিয়া তোমালোকৰ লগত কথা পাতি আমাৰ বিৰাট ভাল লাগিল তো আমি আশাবাদী যে এনেকুৱা এটা 10-15 বছৰ পিছত চাকৰি এটা নহ'লে এটা ভাল প্লেটফৰ্মত পঢ়ি থকা অৱস্থাত এটা আকৌ ভিডিঅ' বনাব পাৰোঁ তো আমাৰ ফালৰ পৰা কথা কিন্তু এইখিনি আৰু এনেকুৱা নহয় যে নৱোদয়ত ছিটটো পালা বুলিয়ে যে সকলোখিনি পাই গ'লে এইটোও নহয় এতিয়া কিন্তু তোমালোকে প্ৰথম জপনাখন পাৰ হ'লা যিখন ৱাল আছে এখন গেট আছে প্ৰথম গেটখন পাৰ হ'লা আৰু 10খন গেট আছে আৰু 10খন গেট আছে
প্ৰত্যেকটো ক্লাছক এখন এখন গেট বুলি ল'ব লাগিব এনেকুৱা নহয় যে ছাৰ নৱোদয়ত ছিট পালোঁ মানে আৰু মই চাকৰি পাই যাম হাই ছেকেণ্ডেৰী পাছ কৰি এনেকুৱা নহয় যিটো স্পিৰিট মানে যিটো জোচ লৈ পঢ়িছিলা নৱোদয়ত ছিট পাবলৈ তুমি যে এসপ্তাহ পঢ়িলোঁ বুলি ক'লা কিমান কষ্ট কৰি পঢ়িলা সেই এসপ্তাহটো সেই এসপ্তাহটোৰ নিচিনাই প্ৰত্যেক বছৰে পঢ়ি গৈ থাকিব লাগিব তেতিয়াহে তুমি ভাল কিবা এটা হ'বগৈ পাৰিবা তোমাকো কৈছোঁ বুজি পাইছেনে সুদীপ্ত তো ভালকৈ পঢ়িব লাগিব ঠিক আছে তো ভালকৈ পঢ়িব লাগিব বাকী আপোনালোকৰ যিখিনি গাইডেঞ্চ আপোনালোকে দিছে ল'ৰা ছোৱালীক তো সেইটো হয়তো দি যাওক মানে যিমানখিনি পাৰে লাগিলে আপোনালোকে নাখাই নবৈ থাকক মই এইটোৱে কওঁ কিন্তু ল'ৰা ছোৱালীৰ কাৰণে কৰি যাওক মানে কাৰণ আপোনালোকৰ ভৱিষ্যত তেওঁলোকেই নহয় জানো তো আপোনালোক ধৰক আগতে ইমান সুবিধা নাছিলে হয়তো যদি এতিয়াৰ নিচিনা সুবিধা পালেহেঁতেন আপোনালোকৰ বহুত কিবা এটা ভালে কৰিব পাৰিলেহেঁতেন যিহেতু তেতিয়াৰ দিন বেলেগ আছিলে যুগ বেলেগ আছিলে এতিয়া আপোনালোকে গম পাইছে যুগ কেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে কৰক নিশ্চয় বহুত ভাল কিবা হ'ব মানে এতিয়াতো আৰু চলাৰ পথ বহুত বেলেগ আছে মানে এতিয়া যিটো পৰিৱেশ হৈছে এতিয়া একদম আমাৰ এতিয়া টান পৰিছে এতিয়া সেইকাৰণে ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰা যায় ল'ৰাটো ভাল হয় আৰু সেইটোৱে মই ৰিটিপৰ দেউতাকে কৈছোঁ ছাৰে কিন্তু অনা নিয়া কৰিছিল আমাৰ যিহেতু নিয়াৰ অসুবিধা তাকে কেলি অলপ দূৰ হয় 4 কিলোমিটাৰমান হয় ছাৰে কিন্তু মই শালমাৰাত থৈ আহোঁ আৰু তাতে ছাৰে যাওঁতেও লৈ যায় আহোঁতেও লৈ আহে হেড ছাৰে লৈ যায় প্ৰণৱ ডেকা ছাৰে বহুতখিনি সহায় হৈছে যেতিয়া ছিট পালে ছাৰে লগে লগে আমাক ক'লে যে আমি গমেই নাপাওঁ ছাৰহঁতে তেতিয়া গম পায় যে হেৰি নৱোদয় ৰিজাল্ট আনতে ছাৰহঁতে দিছে যে মেছেজ এটা দিছিলে কংগ্ৰেচুলেশ্যন বুলি আহিছে তাৰপিছত মোক ৰাতি ফোন কৰিছে ৰাতি মানে 9টা বজাত ফোন কৰিছে মই এটা মেছেজ দিছোঁ চাইছ নেকি মই বোলো মইতো মেছেজটো চোৱা নাই ৰাতি 9টা বজাত চোৱা নাই আৰু মেছেজ আজি ছাৰে কৈছে নৱোদয়ত ছিট পাইছে ভাল লাগিছে তেতিয়া আমি আৰু চালোঁ কংগ্ৰেচুলেশ্যন বুলি আহিছে কিন্তু ছিট পোৱা আমি গম নাপাওঁ কৈছে পাছে ছিট টেনশ্যন ল'ব নালাগে ছিট পাইছে তাৰপিছত আপোনালোকেও দিলে তাৰপিছত ৰাতিলৈ আমি দি দিছিলোঁ ৰাতিও আকৌ আপোনালোকে ছিট পাইছে টেনশ্যন চাইছোঁ আপোনালোকৰ তাতে তাৰপিছত আৰু সেইখিনি আমাৰ ছাৰে বহুতখিনি আমাক হেল্প কৰিছে আৰু শৰাইঘাটৰ সেই বাইদেউজনী আমাক বহুতখিনি হেল্প কৰিছে সেই নাম ল'বই লাগিব সিহঁতক কাৰণ সিহঁতে যিহেতু যিটো নকলে হয় ছাৰত মোৰ এনে চিনি পাওঁ কিন্তু মাতা বোলা নাই সেনেকুৱা হেৰি নাই পুলক চমুৱা ছাৰৰ ছোৱালীও ছিট পাইছিলে নৱোদয়ত ছিট পালে ওলাই আহিছে ছাৰৰ সেই ছোৱালীৰ কপিবিলাক আমাৰ বাবুক দিছিলে ৰিদীপক দিছিলে সেইখিনিও বহুত আমাক সহায় কৰিছে পুলক চমুৱা ছাৰ আৰু সেই প্ৰণৱজ্যোতি ছাৰে সেইখিনি বহুত সহায় কৰিছে নহয় ঠিকে আছে বাৰু আপোনালোকে যিখিনি ক'লে আপোনালোকৰ নিজৰ ষ্ট্ৰাগল মানে যেনেকৈ আপোনালোকে কষ্ট কৰিলে যেনেকৈ কি কৰি মেলি আপোনালোকে ছিট পোৱাত সহায় কৰিলে মানে ন কথাটো এটা ছিট কেনেকৈ ওলালে গোটেইখিনি কথা আমাৰ ৰাইজে শুনিছে তো তেওঁলোকে কষ্ট কৰিছে চবৰে জীৱনত এটা বেলেগ ধৰণৰ মানে ৰস থাকে মানে কোনোবা ডাইৰেক্ট গৈ পায় কোনোবাই বহুত দূৰ ঘূৰি আহি একেটা জেগা পায় তো চবৰে লাইফটো বেলেগ মানে ৰাস্তা বেলেগ মানে আমাৰ যিখিনি জেগালৈ যাব লাগে সেইখিনি জেগা একেখিনিয়ে কিন্তু ৰাস্তা বহুত বেলেগ ধৰণৰ হ'ব পাৰে সকলোৰে জীৱনত তো সেইখিনি কথা আমাৰ বহুত ভাল লাগিলে আজি তো মই তোমালোকক এটা কথা কৈছোঁ যে এতিয়া যে যিটো জোচ লৈ তোমালোকে যিখিনি কষ্ট কৰি নৱোদয়ত পঢ়িলা মই অলৰেডি কৈ গৈছোঁ সেইখিনি জোচ লৈ তোমালোকে পঢ়ি থাকিব লাগিব নৱোদয়ত ওলোৱা লাগে আৰু মই আশাবাদী যে এটা ভাল পজিশ্যনত কিন্তু তোমালোকক চাব পাব লাগিব যে এনেকুৱা নহয় যে এই নৱোদয়ত পঢ়িলে এই দেখোন পাছ কৰিব নোৱাৰিলে যেনে তেনেহে পাছ কৰিলে তেনেকুৱা কথা কিন্তু শুনিব পালে আমাৰ বেয়া লাগিব গম পাইছেনে বিশেষকৈ আমাৰ ক্লাছৰ পৰা যেতিয়া তোমালোকে গৈ পাইছে ন মই কিন্তু বিৰাট ভাল পাম যদিহে ভাল এটা পজিশ্যনত দেখা পাওঁ প্ৰাচুৰ্য ছাৰ তো এইখিনি আছিলে তোমালোকক ভালকৈ বহুত আশা কৰিছোঁ আমি আগৰ দিনলৈ ভালকৈ থাকা ভালকৈ পঢ়া মা দেউতাৰ কথা শুনিবা আৰু টিচাৰ বাইদেউসকলৰ কথা শুনিবা জিনভিত আৰু খেলা ধূলাৰ লগতে চব কৰি যোৱা তোমালোকে ঠিক আছে তো এইখিনি আছিলে আজি আমাৰ বেজেৰাৰ পৰা আমাৰ সকলোৰ লগতে আমি আলোচনা কৰিলোঁ কেনেকৈ কি পঢ়িলে বা কেনেকৈ ছিটটো পালে তো আগন্তুক দিনলৈ সকলোকে লগ পাম আগন্তুক ভিডিঅ'সমূহত আৰু ভালকৈ পঢ়ি যোৱা তোমালোকে আপোনালোকৰ ল'ৰা ছোৱালীকো ভালকৈ পঢ়া যাওক জানুৱাৰী 18 তাৰিখে পৰীক্ষা আছে এতিয়া ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে আৰু নেক্সট ভিডিঅ'ত সকলোকে লগ পাম